তো পলিটেকনিক যিসকলে সিট পোৱা নাই সেকেন্ড ৰাউণ্ডৰ বাবে অপেক্ষা কৰি আছে আৰু সেকেন্ড ৰাউণ্ডত নাম হোৱাৰ কাৰণে তেওঁলোকে প্ৰিফাৰেন্সবোৰ চেঞ্জ কৰিব পাৰিব। এই ক্ষেত্ৰত তেওঁলোকৰ ৰেংক লিষ্ট আৰু কাট অফ লিষ্ট লগতে ভেকেন্সি লিষ্টৰ তেওঁলোকৰ খুব প্ৰয়োজন হৈছে। আৰু বহুতে সুধিছে যে প্ৰিভিয়াছ ইয়াৰৰ কাট অফ লিষ্টটো কেনেকুৱা আছিল, ভেকেন্সি লিষ্টটো কেনেকুৱা আছিলে, সেই বিষয়ে অলপ জনাব লাগে। তো চাওক, ইয়াতে 2024 বৰ্ষৰ কাট অফ লিষ্ট আৰু ৰেংক লিষ্ট দুয়োটা আপোনালোকৰ বাবে মই লৈ আহিছোঁ। 25 বৰ্ষৰ কাৰণে এতিয়ালৈকে প্ৰকাশ কৰা নাই, প্ৰকাশ কৰাৰ লগে লগে মই আপোনালোকক সেই সম্পৰ্কে জনাবলৈ চেষ্টা কৰিম। চাওক, যোৱা বছৰৰ যিসকলে বিচাৰিছিলে যে যোৱা বছৰত কিমান আছিলে অলপ জনাব লাগে, তো এইটো চাওক যোৱা বছৰৰ লিষ্ট হয়। তো এতিয়া আপোনালোকক মই এটা বস্তু দেখাবলৈ চেষ্টা কৰিম যে লয়েষ্ট কাট অফ মাৰ্ক কিমান গৈছে। আৰু চাওক, ইয়াতে যে প্ৰথম যিটো কাট অফ দিয়া আছিলে সেইটো চাওক কিমান ৰেংক আছিলে। প্ৰথম যিটো ৰেংক আছিলে এইটো 98.25 কিন্তু এইটো ৰেংক আছিলে, জেনেৰেট হৈ গৈছিলে 4টা ছাবজেক্ট মিলাই পিনে। তো ইয়াৰ পিছত 4টা ছাবজেক্ট কি আপোনালোকে চাব পাৰিব যে মেথছ, ছায়েন্স, ইংলিছ, ছ'চিয়েল আৰু এই 4টা মিলি তেওঁলোকৰ এভাৰেজটো কিমান আছে এইটো চাওক। প্ৰথম যদি আমি চাওঁ ইয়াৰ পৰা যে 70 নাইবা 80 লৈকে যদি আমি ইয়াৰ পৰা বিচাৰোঁ যে 80% কিমান সংখ্যক ছাত্ৰ ছাত্ৰীলৈকে গৈছে, তেনেহ'লে আমি ইয়াতে চাব পাৰিম 80 নম্বৰৰ যিটো লাষ্ট যিটো আছে এইটোতো কিমান আছে চাওক 1091, অৰ্থাৎ 1000 কিন্তু ইয়াতে ক্ৰছ কৰিছে, অৰ্থাৎ 1K কিন্তু ইয়াতে ক্ৰছ কৰিছে। এতিয়া যদি আমি 70 লৈকে চাওঁ তেনেহ'লে 70 লৈকে চাওক কিমান কাট অফ লৈকে গৈছে। 70 লৈকে যদি আমি ইয়াতে চাওঁ প্ৰায় আমাৰ সিট প্ৰায় আধা সংখ্যকৰ বেছি গুচি যাব। চাওক ইয়াতে লাষ্ট যদি মই 70 লৈকে এইটো ফাইণ্ডিং কৰোঁ তেনেহ'লে আমি কি দেখিবলৈ পাম 75, 72.70। ইয়াতে চাওক 70 লৈকে চাওক তেনেহ'লে আমাৰ 3000 সিট কিন্তু অলৰেডি গুচি গৈছে। ইয়াতে সিটেই আছে মাত্ৰ কিমান 4000 প্লাছ লৈকে 4400 কিমান তাতে সিট আছে। তো ইয়াতে চাওক তেনেহ'লে কিমান আৰু বাকী যিবিলাক আছে তেওঁলোকে সিট পাব নাই, তেওঁলোকে পাব, কিন্তু কিছুমানে পাৰ্চেণ্টেজ বেছি থাকিলে বহুতে কিন্তু বাদ পৰি যাব। তো এতিয়া আপোনালোকক মই এটা কথা দেখুৱাব বিচাৰিছোঁ যে লয়েষ্ট কাট অফ মাৰ্ক কোনটোত গৈছে। এতিয়া লয়েষ্ট কাট অফ মাৰ্ক যদি আমি চাব লগা হয় তেনেহ'লে আমি কাট অফ লিষ্টটো চাব লাগিব, এইটো হৈছে ৰেংক লিষ্ট। এতিয়া আমি কাট অফ লিষ্টটো চাম, আপোনালোকে চালে আপোনালোকে দেখিবলৈ পাব যিটো কাট অফ ৰেংক লিষ্ট হয় আৰু ছেকেণ্ড ৰাউণ্ডৰ হয় মনত ৰাখিব, এইটো কিন্তু 25ৰ নহয়, এইটো 24ৰ হয়। তো ইয়াতে যদি আমি চাওঁ যে কিছুমান কলেজৰ আমি যদি এটা চাওঁ, এটা চাওক ইয়াতে মই কি দিছোঁ বৰপেটা বুলিয়ে দিছোঁ। এতিয়া চাওক বৰপেটা দিছোঁ, বৰপেটা যদি মই ইয়াতে OBC বুলি কওঁ, চাওক OBCত ইয়াতে কিমান গৈছে, ইয়াত OBC মই চিভিল বুলি ধৰি লৈছোঁ, ইয়াতে চিভিল আছে, চিভিল বুলি ধৰি লৈছোঁ OBC। ইয়াতে চাওক 6373 লৈকে কিন্তু গৈছে। তো মই আৰু কিছুমান বাছি লওঁ, ইয়াতে বৰপেটা লৈছোঁ আৰু এটা ধেমাজি যদি লওঁ যে ধেমাজি চিভিল, ইয়াতে যদি মই OBSটো ধৰোঁ তেনেহ'লে আমি ইয়াতে চাব পাৰিম যে 3000 কিমান গৈছে, ইয়াতে 3538। ইয়াতে চাওঁ ইয়াতে এইটো কি লৈছিলোঁ মই ধেমাজি, আপোনালোকে পইণ্ট আউট কৰি নাইবা লিখি ল'ব পাৰে, এইটো লৈছে। এতিয়া আমি লাষ্টৰ পৰা আমি দুটামান ৰেংক ল'ম, যিটো ৰেংক একেবাৰে কম হয়, প্ৰায় 10,000ৰ বেছি। তো চাওক এইটো হ'ল যিসকলৰ চিট লাগে আৰু যিকোনো ব্ৰাঞ্চতে হওক যিকোনো কলেজতে লাগে, পিছত তেওঁলোকে ট্ৰান্সফাৰ কৰি ল'ব। তো তেওঁলোকৰ কাৰণে, অৰ্থাৎ যিসকলৰ পাৰ্চেণ্টেজ একেবাৰে কম তেওঁলোকৰ কাৰণে। ইয়াত চাওক এইটো যদি আমি ইয়াতে চাওঁ ওদালগুৰি যিটো ফুড প্ৰচেছিং টেকন'লজি আছে ইয়াতে কিমান গৈছে, ইয়াতে চাওক OBC কাৰণে চাওক কিমান গৈছে, ইয়াতে 2533। তো এইখিনি মই বাছি লৈছোঁ, বাকী গোটেইকেইটা দেখুৱাটো সম্ভৱ নহয়, বহুত দীঘলীয়া হৈ যাব। আপোনালোকে কমেণ্ট কৰিব যে কোন কলেজৰ কোন ব্ৰাঞ্চত কোন কাষ্টৰ কিমান কাট অফ গৈছিলে, আপোনালোকে জানিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব। সেই বিষয়ে মই আপোনালোকৰ কাৰণে ভিডিঅ' যদি সম্ভৱ হয় লৈ আহিম। এতিয়া আপোনালোকক দেখুৱাম যে বৰপেটা চিভিল যে মই OBS লৈছিলোঁ তেওঁলোকৰ কাট অফটো কিমান গৈছিলে। এতিয়া আমি আকৌ যাব লাগিব সেই কাট অফৰ লিষ্টলৈকে, ৰেংক লিষ্টলৈকে। এতিয়া আমি ৰেংক লিষ্টলৈ আহিছোঁ। এতিয়া আমি চাম যে বৰপেটা যিটো দিছিলোঁ মই চিভিল ইয়াতে যিটো মই দিছিলোঁ OBC, তো সেইটো চাওক কিমান আছিলে 6373 লৈকে আছিলে। এতিয়া আমি 6373 যদি আমি ইয়াৰ পৰা বিচাৰোঁ তেনেহ'লে কিন্তু আমি কাট অফটো বুজি পাম যে কিমান কাট অফ এইটো আছিলে। তো ইয়াতে মই এতিয়া 6373টো বিচাৰিব লাগিব। ইয়াতে যদি আমি চাওঁ 6373 কিমান গৈছিলে, ইয়াতে চাওক 6373, অৰ্থাৎ এইটো আছিলে 58, কিমান পাৰ্চেণ্টেজ 58 থকা কিন্তু ছাত্ৰ ছাত্ৰীসকলে কিন্তু ইয়াতে চিভিলত পাই গৈছিলে বৰপেটাত, কিন্তু এইবাৰ কিন্তু নাপাব, এইবাৰ কাট অফটো বহুত বেছি। তো ইয়াতে চাওক 58 চিভিলত পাই গৈছিলে OBC। এতিয়া আমি চাওঁ ধেমাজি চিভিলত কিমান গৈছিলে 3000
338 তো এইটো কাট অফটো কিন্তু অলপ বেছি হ'ব পাৰ্চেণ্টেজটো বেছি হ'ব এইটো যদি আমি চাওঁ 3538 তো এইটো যদি আমি চাওঁ তেনেহ'লে কিমান কাট অফ গৈছিল তো 68% থকা OBCৰ ছাত্ৰী হ'লে কিন্তু ধেমাজি কিন্তু চিভিল পাই গৈছিলে আৰু মই লাষ্টৰ যিটো কথা কৈছিলোঁ যে যিসকলৰ চিট লাগে আৰু তেওঁলোকে পিছত ট্ৰান্সফাৰ কৰি ল'ব যিকোনো ব্ৰাঞ্চতে হওক মানে তেওঁলোকৰ পাৰ্চেণ্টেজ কম আছে ধৰি লোৱা 40 42 45 এনেকুৱা আছে তো তেওঁলোকে কিন্তু যিটো ওদালগুৰি ফুড প্ৰচেছিং আছে এইটো কিন্তু টাৰ্গেট কৰি ল'ব পাৰে এনেকুৱা আৰু কিছুমান আমাৰ কলেজ ব্ৰাঞ্চ আছে যিবিলাক পাৰ্চেণ্টেজ একেবাৰে কম হ'লেও কিন্তু এডমিশ্যন পায় তো আমি এতিয়া চাম সেইটোত কিমান আছিলে যে 10,533 লৈকে আছিলে ইয়াত চাওক এইটো কিন্তু আহি গৈছে ইয়াতে চাওক মই যদি ইয়াতে চাওঁ 2004 এইটো কিমানলৈকে চৰি এইটো নহয় আপোনাক মই আৰু এটা দেখুৱাইছোঁ চাওক 10,533 এইটো চাওক এইটো কিন্তু আহি গৈছে এতিয়া চাওক এইটোৰ বিপৰীতে পাৰ্চেণ্টেজটো কিমান আছিল কেৱল 40.5% থকা ছাত্ৰীসকলে কিন্তু ইয়াতে চান্স পাই গৈছিলে ফুড প্ৰচেছিঙত অৰ্থাৎ যিসকলৰ মানে আৰু চিট লাগে আৰু তেওঁলোকে পিছত বাৰু ট্ৰান্সফাৰ কৰি ল'ব পাৰিব এক বছৰ পিছত তেওঁলোকে ট্ৰান্সফাৰ কৰি ল'ব পাৰিব যিকোনো ব্ৰাঞ্চতে ল'ব পাৰিব চিভিল মেকানিকেল ইলেক্ট্ৰিকেল যিকোনো ব্ৰাঞ্চত তেওঁলোকে চিট খালী থাকিলে তালৈ তেওঁ ট্ৰান্সফাৰ মিউচুৱেল ট্ৰান্সফাৰটো ল'ব পাৰে একো প্ৰব্লেম নাই যিসকল পাৰ্চেণ্টেজ কম আৰু তেওঁলোকৰ ইচ্ছা তেওঁলোকৰ মানে এইটো আশা যে পলিটেকনিক পঢ়িম ইঞ্জিনিয়াৰিং পঢ়িম তো তেওঁলোকে কিন্তু এনেকুৱা ধৰণৰ প্ৰচেছ কিন্তু তেওঁলোকে হাতত ল'ব পাৰে চিট এলটমেণ্ট নাইবা এডমিশ্যনটো পোৱাৰ কাৰণে তো নেক্সট আপোনালোকৰ কোন কোন কলেজ বেছি টাৰ্গেট আছে আপোনালোকে কোন কোন কলেজ জানিব বিচাৰে আপোনালোকে কমেণ্ট কৰিব সেই বিষয়ে সম্ভৱ হ'লে মই ভিডিঅ' লৈ আহিম আৰু 25 বৰ্ষটো এতিয়ালৈকে অহাৰ লগে লগে মই আপোনালোকক জনাম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকে ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে